সুশান্ত বৰগোহাঁই জিন্দাবাদ সুশান্ত বৰগোহাঁই জিন্দাবাদ আকৌ এবাৰ চাওক ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰ্যকৰ্তা আৰু আমাৰ সংগঠন ইমানে শক্তিশালী আজি যদি কোনোবা এজনৰ বিধায়কৰ প্ৰাৰ্থী হয় সকলো কাৰ্যকৰ্তাই আমি দলটোক কেনেধৰণে আকৌ পুনৰ চৰকাৰলৈ আনিব পাৰোঁ ৰাইজৰ সেৱা কৰিব পাৰোঁ সাধাৰণ জনতাৰ যিবিলাক আঁচনি সেইবিলাক যাতে সাধাৰণ জনতাই যেনেধৰণে পায় অন্তোদয় আমাৰ একেবাৰে শেষৰজন মানুহে যেনেধৰক কি মানে চৰকাৰৰ সুবিধাৰ পৰা যাতে বঞ্চিত হ'ব নালাগে সেইকাৰণে আমাৰ সকলোখিনি কাৰ্যকৰ্তাই কাম কৰে এনেধৰণৰ উৎসাহ আৰু উদ্দীপনা বেলেগ কোনো ৰাইজৰ কোনো দলত নাপাব এয়া হ'ল ভাৰতীয় জনতা পাৰ্টিৰ দলৰ মানে শক্তিশালী স্থিতি আৰু ৰাইজৰ আৰু কাৰ্যকৰ্তাসকলৰ মানসিক শক্তি এইটো কাৰণে আজি এনেধৰণৰ আমি সকলোৱে সমবেত হৈছোঁ যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা গৈছিলে যে এই যিখন 5খন পঞ্চায়ত পূৰ্বতে এই পঞ্চায়তসমূহ বেলেগ দলৰ দখলত কংগ্ৰেছৰ দখলত আছিলে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত আটাইকেইখন পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আটাইকেইখন পঞ্চায়ত বিজেপিৰ দখললৈ গৈছিলে আৰু সেই ধাৰা বিধানসভা নিৰ্বাচনতো অব্যাহত থাকিব বুলি ভাবে নেকি চাওক আমি ইমানেই শক্তিশালী আজিৰ দিনটোত এই নতুন যিকেইখন পঞ্চায়তত আমাৰ প্ৰত্যেক বুথত আমি জয়ী হ'ব পৰাকৈ আমি কাম কৰিছোঁ আৰু নিশ্চিতভাৱে যিটো পঞ্চায়তৰ ৰিজাল্ট আছিলে সেই একে ৰিজাল্টে এইবাৰ বিধানসভাটো পাম কাৰণ কি চাওক কাৰণটো শক্তিশালী আমাৰ দলৰ সংগঠনৰ ভেটি যেতিয়া শক্তিশালী হ'ব সকলোখিনি শক্তিশালী হয় ব্যক্তিগতভাৱে এজন মানুহে কেতিয়াও দল শক্তিশালী কৰিব নোৱাৰে বাকীবিলাকত ব্যক্তি কেন্দ্ৰিক হয় আমাৰ ইয়াতে দল কেন্দ্ৰিক হয় আমাৰ সেইটো কাৰণে দুইটাৰ মাজত পাৰ্থক্য হয় ইয়াত এতিয়া মূল প্ৰতিদ্বন্দ্বী হিচাপে হয়তো থিয় হ'ব পাৰে কংগ্ৰেছৰ অজয় গগৈ আছে আৰু দুজনে আছো এতিয়ালৈকে আৰু এজন CPI অজয় বৰা আছিলে আমি তিনিজনে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম নিশ্চিতভাৱে আমি জয়ী হ'ম মানে পঞ্চায়ত গোটেইখন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ